ঋতুৰাজ টাইমিটৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। গোৱালপাৰাৰ যি প্ৰান্তত উচ্ছেদ চলিল সেই প্ৰান্তসমূহ বনাঞ্চলৰ ভূমি নহয়। কেবিনেট বৈঠকত জোৰ জুলুমকৈ বনাঞ্চল সজাই লোৱা হৈছে। তাৰ অন্তৰালত আছে সংখ্যালঘুৰ ওপৰত হাৰাশাস্তি কৰাৰ এক গুৰুতৰ অভিসন্ধি। এই প্ৰশ্ন এই অভিযোগ উত্থাপন কৰিছে আমছু সভাপতি ৰেজাউল কৰিমে। আৰু ইতিমধ্যে দিল্লীৰ পৰা এই হুংকাৰ আমছু সভাপতি ৰেজাউল কৰিমে দিয়া পৰিলক্ষিত হৈছে। আৰু ৰেজাউল কৰিমে মন্তব্য প্ৰকাশ কৰিছে যে গোৱালপাৰাৰ যি পাইকান আৰু সমান্তৰালকৈ হাছিলা বিলত উচ্ছেদ চলিল সেয়া ৭০-৮০ বছৰ পূৰ্বৰ পৰা তাত বসবাস কৰি থকা লোক আছে। আৰু তেনে পৰিপ্ৰেক্ষিতত সেইসকল লোকৰ ওপৰত অত্যাচাৰ চলাবৰ বাবেই সেইসমূহ অঞ্চল এতিয়া বনাঞ্চল হিচাপে কেবিনেট বৈঠকত ঘোষণা কৰি লোৱা হৈছে। এটা ডাঙৰ খবৰ টাইমিটৰ দৰ্শকসকলক এই মুহূৰ্তত জনাইছোঁ। গোৱালপাৰাৰ উচ্ছেদস্থলী নাছিল বনাঞ্চলৰ ভূমি। আৰু বনভূমি মুকলি কৰাৰ নামত এতিয়া যি অমানৱীয় উচ্ছেদ চলিছে এয়া সংখ্যালঘুৰ বিৰুদ্ধে কৰা ষড়যন্ত্ৰ। সংখ্যালঘুক টাৰ্গেট কৰাৰ বাবে কেবিনেট বৈঠকত সজাই লোৱা হ'ল বনাঞ্চল হিচাপে। শীঘ্ৰেই উচ্ছেদ বন্ধ কৰক বুলি এতিয়া দাবী উত্থাপন কৰি আমছুৱে এক প্ৰকাৰ হুংকাৰ দিয়া হ'ল। অন্যথা বন্ধ কৰি দিয়া হ'ব ৰাজ্যৰ সকলো ৰেলপথ, ৰাষ্ট্ৰীয় ঘাইপথ আৰু অন্যান্য প্ৰতিষ্ঠান। চৰকাৰে সংখ্যালঘুৰ ওপৰত অত্যাচাৰ চলাইছে বুলি এতিয়া মন্তব্য প্ৰকাশ কৰিছে আমছু সভাপতি ৰেজাউল কৰিমে। আৰু যিসকলক উচ্ছেদ কৰা হৈছে সেইসকল খিলঞ্জীয়া লোক। ৭০-৮০ চনৰ পৰা তেওঁলোক সেই প্ৰান্তটোত বসবাস কৰি আহিছে। আৰু উচ্ছেদিতক ভূমি প্ৰদানৰ পৰিৱৰ্তে চৰকাৰে এতিয়া পুঁজিপতিক অধিক গুৰুত্ব দিছে। উচ্ছেদৰ বিৰোধিতাৰে দিল্লীত আমছুৰ গৰ্জন দেখিবলৈ পোৱা গৈছে। ৰাজ্য চৰকাৰক ৰঙা চকু দেখুৱাই আমছুৰ তীব্ৰ প্ৰতিবাদ। আৰু আমছুৱে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি দিল্লীৰ যন্তৰ মন্তৰ কঁপাইছে আজিৰ দিনটোত। আৰু দিল্লীৰ যন্তৰ মন্তৰ কঁপাই দিল্লীৰ পৰা ৰাজ্য চৰকাৰলৈ কেতবোৰ প্ৰশ্ন উত্থাপন কৰিছে আমছু নেতৃত্বই। আমছু সভাপতি ৰেজাউল কৰিমে মন্তব্য প্ৰকাশ কৰিছে গোৱালপাৰাৰ উচ্ছেদস্থলী নাছিল বনাঞ্চলৰ ভূমি। আৰু বনাঞ্চলৰ ভূমিত উচ্ছেদ চলিছে বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে। ৰাজ্যৰ বনভূমি মুকলি কৰাৰ নামত, বনভূমি সংৰক্ষণ কৰাৰ নামত এতিয়া সংখ্যালঘু জনতাক টাৰ্গেট কৰি লোৱা হৈছে। আৰু সংখ্যালঘুক টাৰ্গেট কৰি ল'বৰ বাবে কেবিনেট বৈঠকত সেইসমূহ সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰি লোৱা হৈছে। এই অভিযোগ উত্থাপন কৰি সৰব হৈ পৰিল আমছু সংখ্যালঘু সংগঠন। আমছুৱে এতিয়া কঁপাইছে দিল্লী। টাইমিটৰ দৰ্শকসকলক এই মুহূৰ্তত দৃশ্যাংশ দেখুৱাইছোঁ। এয়া দিল্লীৰ যন্তৰ মন্তৰৰ দৃশ্যাংশ। শ আমছু নেতাই আৰু সমান্তৰালকৈ সংখ্যালঘু লোকসকলে আমছুৰ এই প্ৰতিবাদত সমৰ্থন আগবঢ়াইছে। আৰু আমছুৱে প্ৰতিবাদ সাব্যস্ত কৰি এই কথা সুস্পষ্টকৈ উল্লেখ কৰিছে যে চৰকাৰে সংখ্যালঘু জনতাৰ ওপৰত অত্যাচাৰ চলাবৰ বাবেই এই সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু তাৰ মাজতে দেখিবলৈ পোৱা গৈছে এতিয়া গোৱালপাৰাৰ দুটাকৈ প্ৰান্তত অতিকৈ স্পৰ্শকাতৰ প্ৰান্ত, কিয়নো গোৱালপাৰাৰ পাইকান আৰু গোৱালপাৰাৰ হাছিলা বিল, এই দুয়োটা প্ৰান্ত এতিয়া ৰাজ্য চৰকাৰে শেহতীয়াকৈ যি উচ্ছেদ চলালে এই উচ্ছেদ অমানৱীয় বুলি উল্লেখ কৰা হৈছে। সেই প্ৰান্তকেইটাত বসতি স্থাপন কৰি থকা লোকসকলৰ ওপৰত ঘৰৰ ওপৰত বুলডোজাৰ চলাই দিয়া হ'ল। তেওঁলোকক সেই প্ৰান্ত ত্যাগ কৰিবলৈ এক প্ৰকাৰ বাধ্য কৰোৱা হ'ল। আৰু সেই প্ৰান্তসমূহ যেতিয়া উচ্ছেদ কৰা হ'ল, যেতিয়া ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ পৰা প্ৰতিক্ৰিয়া লোৱা হ'ল, ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্যত প্ৰকাশ কৰিলে যে বনভূমি মুকলি কৰাৰ বাবদ বনাঞ্চলৰ মাটি যাতে কোনো অবৈধ দখলকাৰীয়ে অধিগ্ৰহণ কৰিব নোৱাৰে তাৰ বাবে এই উচ্ছেদ চলিল বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে। তেনে পৰিপ্ৰেক্ষিতত এতিয়া দেখিবলৈ পোৱা গৈছে আমছু সভাপতি ৰেজাউল কৰিম চৰকাৰে মন্তব্যত প্ৰকাশ কৰি এটা কথা সুস্পষ্ট কৰিছে যে সেইসমূহ প্ৰান্তত উচ্ছেদ চলাবৰ বাবেই, সেইসমূহ প্ৰান্তত থকা সংখ্যালঘু মুছলমানক হাৰাশাস্তি কৰিবৰ বাবেই কেবিনেট বৈঠকত সেইসমূহ প্ৰান্ত এতিয়া সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰি লোৱা হৈছে। কেবিনেট বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰি সংখ্যালঘুৰ বিৰুদ্ধে ষড়যন্ত্ৰ পৰিকল্পনা কৰা হৈছে বুলি আমছু নেতা ৰেজাউল কৰিম চৰকাৰে কৰিছে মন্তব্য। এটা ডাঙৰ খবৰ এই মুহূৰ্তত টাইমিটৰ দৰ্শকসকলক জনাই আছোঁ, কিয়নো দেখিবলৈ পোৱা গৈছে সম্প্ৰতি উচ্ছেদৰ বিৰোধিতাৰে এতিয়া ৰাজ্যৰ সৰ্বত্ৰে প্ৰতিবাদ অব্যাহত থকাৰ সমান্তৰালকৈ এই প্ৰতিবাদে ৰাজ্যৰ পৰিধি ভাঙি পাইছেগৈ এতিয়া দিল্লীৰ মজিয়া। আৰু তেনে পৰিপ্ৰেক্ষিতত দিল্লীৰ হৃদপিণ্ড যন্তৰ মন্তৰত এতিয়া প্ৰতিবাদ সাব্যস্ত হৈছে। অসমত সংখ্যালঘু জনতাৰ ওপৰত হোৱা অত্যাচাৰ অনিয়ম বন্ধ কৰিবৰ বাবে
এই প্ৰতিবাদমুখৰ পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু তেনে পৰিপ্ৰেক্ষিতত গোৱালপাৰাৰ যি উচ্ছেদস্থলী পাইকান হওক অথবা হাছিনা বিল হওক সেই প্ৰান্তসমূহত 70-80 দশকৰ পৰা লোকসকলে বসবাস কৰি আহিছে। তেনে পৰিপ্ৰেক্ষিতত সেইসকল লোকক সেই প্ৰান্তসমূহৰ পৰা উঠাই নিবৰ বাবে উচ্ছেদ চলাবৰ বাবে ষড়যন্ত্ৰমূলকভাৱে এতিয়া সেই প্ৰান্তসমূহক সংৰক্ষিত বনাঞ্চল হিচাপে কেবিনেট বৈঠকত ঘোষণা কৰি লোৱা হৈছে আৰু তাৰ পাছতেই বুলডোজাৰ চলাই দিয়া হৈছে। তেনে পৰিপ্ৰেক্ষিতত এনেধৰণৰ চৰকাৰৰ সিদ্ধান্তক কোনো কাৰণত মানি নলয় আমছুৰ লগতে সংখ্যালঘু দল সংগঠনে আৰু আমছুৱে ইতিমধ্যে হুংকাৰ প্ৰদান কৰিছে যদিহে উচ্ছেদ বন্ধ নকৰে, উচ্ছেদিতক যদি উচিত ক্ষতিপূৰণ নিদিয়ে আৰু সমান্তৰালকৈ যদি ভূমিৰ অধিকাৰ এতিয়া সংখ্যালঘু জনতাক দিয়া নহয় তেনেহ'লে পৰিস্থিতি আৰু ভয়াৱহ হ'ব। ৰাজ্যৰ প্ৰতিটো ৰেলপথ প্ৰতিটো ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ চলিব আৰু ভয়াৱহ আন্দোলনৰ বাবে ৰাজ্য চৰকাৰক সাজু থকাৰ হুংকাৰ আমছু নেতা ৰেজাউল কৰিম চৰকাৰৰ। মন্তব্য আছে টাইম মিনিটৰ দৰ্শকসকলক প্ৰথমে মন্তব্য শুনাই লৈছোঁ। আজি গোৱালপাৰাত পাইকাৰী উচ্ছেদ হৈছে। আজি সেইটোতো ফৰেষ্ট আছিলে, কেবিনেটে বৈঠক কৰি ফৰেষ্ট বনাই লোৱা হৈছে। আজি 70-80 চনৰ পৰা তেওঁলোকে মানুহখিনি আছিলে। আজি গোৱালপাৰা ফৰেষ্টত যদি কৰিছে তেনেহ'লে টংকেশ্বৰ বাহাদুৰহঁতৰ দৰে ব্যক্তিয়ে যিসকলে চাহ বাগান হাজাৰ হাজাৰ বিঘা মাটি যিটো হাতীটোৱাৰ মূল কৰিডৰ হাইকোৰ্টে কি কৈছে যে হাতীটোৱাৰ মূল কৰিডৰটো খালী কৰিব লাগে। সেই মূল কৰিডৰটো কেতিয়া খালী কৰিব মুখ্যমন্ত্ৰী? আমি বিচৰা নাই যে আমাৰ দৰে কোনো ভুক্তভোগী হওক চৰকাৰী মাটিত থাকি। আজি সোণাইৰূপ অভয়াৰণ্যত আজি অশোক সিংহালে কিমান মানুহক পাইছে সেইটো আমি ভাৰতীয় নাগৰিক, আমাৰ অধিকাৰ আমাক লাগিব, আমাক ভূমি লাগিব আৰু এই ভূমি যদি আমাক নিদিয়ে দিল্লীত আন্দোলন কৰিছোঁ। দিল্লীৰ পৰা গৈ প্ৰবলভাৱে ভয়াৱহ আন্দোলনৰ কাৰ্যসূচী ল'ম। ৰাষ্ট্ৰীয় ঘাইপথ ৰেলপথত আমি হাজাৰ হাজাৰ পৰিয়াল আমি হুম। আমাৰ মূল কথা হৈছে অমানৱীয় অসাংবিধানিক এই উচ্ছেদ বন্ধ হ'ব লাগিব আৰু যিসকলক উচ্ছেদ কৰিছে তেওঁলোকক ক্ষতিপূৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে। আজি অসমত আমি প্ৰবল আন্দোলন থিয় কৰাইছোঁ। আমি দিল্লীতো এইকাৰণে আহিছোঁ যে সৰ্বভাৰতীয় পৰ্যায়ত কেন্দ্ৰীয় চৰকাৰ আমি দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ। আজি গোৱালপাৰাত পাইকাৰী উচ্ছেদ হৈছে। আজি সেইটোতো ফৰেষ্ট আছিলে, কেবিনেটে বৈঠক কৰি ফৰেষ্ট বনাই লোৱা হৈছে। আজি 70-80 চনৰ পৰা তেওঁলোকে মানুহখিনি আছিলে। আজি গোৱালপাৰা ফৰেষ্টত যদি কৰিছে তেনেহ'লে টংকেশ্বৰ বাহাদুৰহঁতৰ দৰে ব্যক্তিয়ে যিসকলে চাহ বাগান হাজাৰ হাজাৰ বিঘা মাটি যিটো হাতীটোৱাৰ মূল কৰিডৰ হাইকোৰ্টে কি কৈছে যে হাতীটোৱাৰ মূল কৰিডৰটো খালী কৰিব লাগে। সেই মূল কৰিডৰটো কেতিয়া খালী কৰিব মুখ্যমন্ত্ৰী? আমি বিচৰা নাই যে আমাৰ দৰে কোনো ভুক্তভোগী হওক চৰকাৰী মাটিত থাকি। আজি সোণাইৰূপ অভয়াৰণ্যত আজি অশোক সিংহালে কিমান মানুহক পাইছে সেইটো আমি ভাৰতীয় নাগৰিক, আমাৰ অধিকাৰ আমাক লাগিব, আমাক ভূমি লাগিব আৰু এই ভূমি যদি আমাক নিদিয়ে দিল্লীত আন্দোলন কৰিছোঁ। দিল্লীৰ পৰা গৈ প্ৰবলভাৱে ভয়াৱহ আন্দোলনৰ কাৰ্যসূচী ল'ম। ৰাষ্ট্ৰীয় ঘাইপথ ৰেলপথত আমি হাজাৰ হাজাৰ পৰিয়াল আমি হুম। আমাৰ মূল কথা হৈছে অমানৱীয় অসাংবিধানিক এই উচ্ছেদ বন্ধ হ'ব লাগিব আৰু যিসকলক উচ্ছেদ কৰিছে তেওঁলোকক ক্ষতিপূৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে। আজি অসমত আমি প্ৰবল আন্দোলন থিয় কৰাইছোঁ। আমি দিল্লীতো এইকাৰণে আহিছোঁ যে সৰ্বভাৰতীয় পৰ্যায়ত কেন্দ্ৰীয় চৰকাৰ আমি দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ। আজি গোৱালপাৰাত পাইকাৰী উচ্ছেদ হৈছে। আজি সেইটোতো ফৰেষ্ট আছিলে, কেবিনেটে বৈঠক কৰি ফৰেষ্ট বনাই লোৱা হৈছে। আজি 70-80 চনৰ পৰা তেওঁলোকে মানুহখিনি আছিলে। আজি গোৱালপাৰা ফৰেষ্টত যদি কৰিছে তেনেহ'লে টংকেশ্বৰ বাহাদুৰহঁতৰ দৰে ব্যক্তিয়ে যিসকলে চাহ বাগান হাজাৰ হাজাৰ বিঘা মাটি যিটো হাতীটোৱাৰ মূল কৰিডৰ হাইকোৰ্টে কি কৈছে যে হাতীটোৱাৰ মূল কৰিডৰটো খালী কৰিব লাগে। সেই মূল কৰিডৰটো কেতিয়া খালী কৰিব মুখ্যমন্ত্ৰী? আমি বিচৰা নাই যে আমাৰ দৰে কোনো ভুক্তভোগী হওক চৰকাৰী মাটিত থাকি। আজি সোণাইৰূপ অভয়াৰণ্যত আজি অশোক সিংহালে কিমান মানুহক পাইছে সেইটো আমি ভাৰতীয় নাগৰিক, আমাৰ অধিকাৰ আমাক লাগিব, আমাক ভূমি লাগিব আৰু এই ভূমি যদি আমাক নিদিয়ে দিল্লীত আন্দোলন কৰিছোঁ। দিল্লীৰ পৰা গৈ প্ৰবলভাৱে ভয়াৱহ আন্দোলনৰ কাৰ্যসূচী ল'ম। ৰাষ্ট্ৰীয় ঘাইপথ ৰেলপথত আমি হাজাৰ হাজাৰ পৰিয়াল আমি হুম। আমাৰ মূল কথা হৈছে অমানৱীয় অসাংবিধানিক এই উচ্ছেদ বন্ধ হ'ব লাগিব আৰু যিসকলক উচ্ছেদ কৰিছে তেওঁলোকক ক্ষতিপূৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে। আজি অসমত আমি প্ৰবল আন্দোলন থিয় কৰাইছোঁ। আমি দিল্লীতো এইকাৰণে আহিছোঁ যে সৰ্বভাৰতীয় পৰ্যায়ত কেন্দ্ৰীয় চৰকাৰ আমি দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ। আজি গোৱালপাৰাত পাইকাৰী উচ্ছেদ হৈছে। আজি সেইটোতো ফৰেষ্ট আছিলে, কেবিনেটে বৈঠক কৰি ফৰেষ্ট বনাই লোৱা হৈছে। আজি 70-80 চনৰ পৰা তেওঁলোকে মানুহখিনি আছিলে। আজি গোৱালপাৰা ফৰেষ্টত যদি কৰিছে তেনেহ'লে টংকেশ্বৰ বাহাদুৰহঁতৰ দৰে ব্যক্তিয়ে যিসকলে চাহ বাগান হাজাৰ হাজাৰ বিঘা মাটি যিটো হাতীটোৱাৰ মূল কৰিডৰ হাইকোৰ্টে কি কৈছে যে হাতীটোৱাৰ মূল কৰিডৰটো খালী কৰিব লাগে। সেই মূল কৰিডৰটো কেতিয়া খালী কৰিব মুখ্যমন্ত্ৰী? আমি বিচৰা নাই যে আমাৰ দৰে কোনো ভুক্তভোগী হওক চৰকাৰী মাটিত থাকি। আজি সোণাইৰূপ অভয়াৰণ্যত আজি অশোক সিংহালে কিমান মানুহক পাইছে সেইটো আমি ভাৰতীয়
নাগৰিক, আমাৰ অধিকাৰ আমাক লাগিব, আমাক ভূমি লাগিব, আৰু এই ভূমি যদি আমাক নিদিয়ে দিল্লীত আন্দোলন কৰিছোঁ, দিল্লীৰ পৰা গৈ প্ৰবলভাৱে ভয়াৱহ আন্দোলনৰ কাৰ্যসূচী ল'ম। ৰাষ্ট্ৰীয় ঘাইপথ ৰেলপথত আমি হাজাৰ হাজাৰ পৰিয়াল আমি হুম। আমাৰ মূল কথা হৈছে অমানৱীয় অসাংবিধানিক এই উচ্ছেদ বন্ধ হ'ব লাগিব, আৰু যিসকলক উচ্ছেদ কৰিছে তেওঁলোকক ক্ষতিপূৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে। আজি অসমত আমি প্ৰবল আন্দোলন থিয় কৰাইছোঁ। আমি দিল্লীতো এইকাৰণে আহিছোঁ যে সৰ্বভাৰতীয় পৰ্যায়ত কেন্দ্ৰীয় চৰকাৰৰ আমি দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিম। আজি গোৱালপাৰাত পাইকাৰী উচ্ছেদ হৈছে, আজি সেইটোতো ফৰেষ্ট আছিলে, কেবিনেটে বৈঠক কৰি ফৰেষ্ট বনাই লোৱা হৈছে। আজি